এই মুহূৰ্তত এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষণা হোৱাৰ পিছতে ৰাজ্যৰ প্ৰতিটো প্ৰতিষ্ঠান যিসমূহ বিদ্যালয় আছে বা একাডেমি আছে, এই একাডেমি বিদ্যালয়সমূহত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। আৰু এই মুহূৰ্তত আমি বৰ্তমান আহি উপস্থিত হৈছোঁ চাপৰত, আৰু চাপৰত আমি বৰ্তমান আহি উপস্থিত আছোঁ ৰিমাৰ্ক একাডেমিত উপস্থিত আছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ মোৰ সতীৰ্থ হৈ আছে। আপোনালোকক দৃশ্যাংশ দেখুৱাব, লাইভ সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ। দ্য নিউজ প্লাজাৰ প্ৰতিগৰাকীক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, আৰু যে পুৱাৰে 10:30 পিছৰ পৰা আমি আপোনালোকক ধাৰাবাহিকভাৱে লাইভ সম্প্ৰচাৰ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব, কেনে ধৰণৰ ফলাফল হ'লে? হয়, ফলাফল ভালে হৈছে, এক্সপেক্টেশ্যন মতে পাইছোঁ আৰু ভালে হৈছে। এনেকৈ কিমান পাৰ্চেণ্টেজ? মোৰ পাৰ্চেণ্টেজ হৈছে 87%। আৰু লেটাৰ এনে 4টাত লেটাৰ পাইছোঁ, এটাত মানে অলপৰ কাৰণে পোৱা নাই। ইমান ভাল ফলাফল ৰিজাল্ট যে হ'লে আচলতে কাৰ বাবে হ'লে? এইটো ক'বলৈ গ'লে এইখন বিদ্যালয়ৰ যিটো মানে মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল আছিলে, এই শিক্ষক শিক্ষয়িত্ৰীসকলে মানে ইমান মেহনত কৰিছে আমাৰ পিছত, তাৰ কাৰণে আজি এইখিনি ফলাফল হৈছে। লগতে মাক দেউতাকৰো হেৰি আছে। আৰু এইখন একাডেমীৰ কি নাম আছিলে? এইটো চাপৰ ৰিমাৰ্ক একাডেমি। তোমাৰ ভৱিষ্যতে কি আশা হ'ব বুলি আশা কৰিছে? এনে ভৱিষ্যতত মানে CA কোচিং কৰিম বুলি ভাবিছোঁ। নিশ্চয়কৈ এই মুহূৰ্তত আৰু এগৰাকী আছে, আমি পুনৰ তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেধৰণৰ ফলাফল হৈছে? আৰু মানে আশা কৰা মতে হোৱা নাই, যদিও 83% মান পাইছোঁ হৈছে। আৰু কাক ধন্যবাদ দিব বিচাৰে যিহেতু ফলাফল ভাল হৈছে? সৰ্বপ্ৰথমত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মাক দেউতাকক, কাৰণ সিহঁতে আমাক অশেষ কষ্ট কৰি কিনে সকলো ধৰণৰ ছাপোৰ্ট আমাক দিছে। আৰু আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, এইখন স্কুলৰ যিহেতু ফাৰ্ষ্ট বেচ, আমাৰ লগত সদায় লাগি থাকিছিল আৰু বহুত কষ্ট কৰি কিনে আমাক আগুৱাই লৈ গৈছে, আমাক বহুত ধৰণৰ হেল্প কৰিছে। যি নহওক কিয় এটাও অসুবিধা হ'ব দিয়া নাই, যি বিচাৰিছোঁ আমাক তাকে দিছে। সেই অনুযায়ী আমি এতিয়া এই ফলাফলত উপনীত হ'ব পাৰিছোঁ। ভৱিষ্যতে আচলতে কি হ'ব বিচাৰে? আমি CA কোৰ্চ কৰিম আৰু তাৰপিছত MBA সেইবিলাক ভাবি থৈছোঁ। আৰু নিশ্চয়কৈ ইয়াৰ আছিল মন্তব্য। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। তোমাৰ কাষলৈ আহিছোঁ, কেনেধৰণৰ ফলাফল হৈছে? মই 79% পাইছোঁ। লেটাৰ 4টা। স্কুলখনৰ কি নাম আছিলে? ৰিমাৰ্ক একাডেমি চাপৰ। আৰু কেনে লাগিল তোমাৰ ৰিজাল্টটো শুনি? ভালেই লাগিছে। তুমি কাক ধন্যবাদ দিব বিচৰা? মই মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পিতৃ মাতৃ। ভৱিষ্যতত তুমি কি হ'ব বিচৰা, মানে কি, কোনটো তোমাৰ চইচ? মোৰ আশা আছে মই UPSC কৰিম। UPSC? ঠিক আছে। তুমি মোৰ ফলাফল ভালে হৈছে। কিমান পাৰ্চেণ্টেজ পাইছা? 76%। কি নাম আছিলে? খুৰ্চিদা বেগম। যিখিনি তোমাৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে বা যিখিনি তুমি পাৰ্চেণ্টেজ পাইছা, তুমি সুখী নে? সুখী আছোঁ। সুখী। যিহেতু মই বৰ্তমান চাপৰত উপস্থিত আছোঁ ৰিমাৰ্ক একাডেমিত, আৰু ৰিমাৰ্ক একাডেমিৰ অধ্যক্ষগৰাকী ইতিমধ্যে আমাৰ সৈতে আছে। আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিহেতু ফলাফল ঘোষণা হ'লে। ছাৰ, কি ক'ব আজি যিহেতু আপোনাৰ বিদ্যালয়ত আজি উখল মাখল পৰিৱেশ দেখিব? হয়, আজি আমাৰ যিটো হাই ছেকেণ্ডেৰী ৰিজাল্ট হৈছে, ৰিজাল্টত আমি আনন্দিত হৈছোঁ, কাৰণ আমাৰ এইটো ফাৰ্ষ্ট বেচ আছিল। আৰু আমি যিখিনি ষ্টুডেণ্ট পাইছিলোঁ, টোটেল 20জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে। 20জনৰ ভিতৰত 16জন ষ্টুডেণ্টে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, আৰু 7টা ষ্টুডেণ্টে ষ্টাৰ মাৰ্ক পাইছে। 80ৰ ওপৰত 3টামান আছে, তাৰ ভিতৰত 87 মান কমাৰ্চৰ পৰা হাইষ্ট পাৰ্চেণ্টেজ পাইছে। আৰু যিজন ষ্টুডেণ্টে 87 পাইছে, মেট্ৰিকত 61 পাইছিলে, তো 61ৰ পৰা 87 পাইছে। আৰু কিছু ষ্টুডেণ্ট আমাৰ এনেকুৱাও আছে আৰ্টছত বা কমাৰ্চত, মেট্ৰিকত 3rd ডিভিজন 2nd ডিভিজন আছিলে, আমাৰ ইয়াতে 80% পাইছে, 78% পাইছে, ষ্টাৰ মাৰ্ক পাইছে। তো আমি এইখিনি মই ভাবিছোঁ যে আমাৰ ইয়াতে 20জনৰ ভিতৰত যদি আমি 16জন ফাৰ্ষ্ট ডিভিজন পাব পাৰিছোঁ, আমাৰ যেতিয়া আমাৰ ইয়াতে বহুত ষ্টুডেণ্ট আহিব, মোৰ এইটোৱে লক্ষ্য থাকিব যে গোটেই ষ্টুডেণ্ট যাতে ফাৰ্ষ্ট ডিভিজন পায়। আমাৰ এটা ৰুল আছে, পলিচি আছিলে, ফাৰ্ষ্ট ডিভিজন গোটেই ষ্টুডেণ্ট পাব লাগে। এইটোৱে ফাৰ্ষ্ট বেচ এইটোৱে দিছে। ফাৰ্ষ্ট বেচতে আমি এইটো ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ কৰিছোঁ। আমাৰ এটা টাৰ্গেট আছিল আমি 90+ পাব লাগে, তো 87 পাই গৈছে। আমি নেক্সটত আমাৰ যিটো এইবাৰো যিটো বেচ আছে, আমি এইটো আশা ৰাখিম যে এইটো কনচিষ্টেণ্ট যিটো ৰিজাল্ট আমাৰ এইবাৰ হৈছে, আমাৰ যাতে প্ৰতি বছৰে ইয়াতকৈ ভাল ৰিজাল্ট আমি আৰু কৰিব পাৰোঁ, এইটো আমি পদক্ষেপ ল'ম আৰু এইটো আমি চেষ্টা কৰি থাকিম। ঠিক আছে, ধন্যবাদ।
হয়, ইয়া আছিল মন্তব্য। নিশ্চয় ৰিমাৰ্ক একাডেমীৰ অধ্যক্ষগৰাকী ইতিমধ্যে বক্তৃতা দিলে বা তেওঁৰ যিখিনি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ালে, আমি তেওঁক দ্য নিউজ প্লাজাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইখন একাডেমীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি দ্য নিউজ প্লাজাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।